তই তো ফোন নকৰিস বেলেগে ফোন কৰিব লাগে ৰাস্তা মাগ না কিয় ৰাস্তা বেস্তে নমস্কাৰ মই শ্ৰী শ্ৰী জ্ঞান মন্দিৰ ৰাজঘাট দেওভাটিৰ প্ৰধান শিক্ষকে কৈছোঁ যে আজি কি হ'ল ৰাতিৰ ভিতৰত মানে গছ এটালৈ আছিলে গছডাল কি হ'ল মানে ক'বানেকৈ স্কুলৰ ওপৰত মানে ভাগি থাকিলে অলপ ধুমুহা আহিছিলে চাগে বৰষুণো আছিলে ধুমুহা বৰষুণো আছিলে তো এই স্কুলখন আমাৰ মানে কি হয় টোটেলি ফ্ৰী হয় ইয়াত সম্পূৰ্ণ ল'ৰা ছোৱালীৰ মানে পঢ়া আদি কৰি ইউনিফৰ্ম যিমান যি আছে যিখিনি মেটেৰিয়েল লাগে সকলোখিনি ফ্ৰী দিয়ে আৰু এই স্কুলখন চলাই আমাৰ আৰ্ট অফ লিভিঙৰ তৰফৰ পৰা ইয়াৰ মেইন ফাউণ্ডেশ্যন হৈছে আমাৰ পৰম পূজ্য গুৰুজী শ্ৰী শ্ৰী ৰবি শংকৰ য'ত অসমত বহুত স্কুল চলি আছে ভাৰতবৰ্ষতো বহুত স্কুল চলি আছে এই স্কুলখন টোটেলি মানে ফ্ৰী হয় তো আমাৰ স্কুল দুৰ্ভাগ্যবশতঃ আমাৰ মানে স্কুলখন চলি থকাৰ সময়ত এতিয়া আমাৰ সন্মুখত এক পৰীক্ষা আহি আছে তো এতিয়া আমাৰ কি হ'ল দুটা ক্লাছৰুম গছটো ভাঙি ডেমেজ হৈ থাকিলে টোটেলি এতিয়া মই মানে এটাই ৰাইজক অনুৰোধ কৰোঁ যদি কোনোবা ব্যক্তিয়ে আমাক স্কুলটো মেৰামতি কৰাত কিছু সামগ্ৰী যেতিয়া যেনেকৈ আমাৰ টিংপাতটো ভাঙিছে প'ষ্ট ভাঙিছে কোনোবা যদি আমাক আৰ্থিক সাহায্য নালাগে বস্তু দি যদি আমাক অলপ সহায় কৰে স্কুলটো ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে কাৰণ আমাৰ ইয়াতে 221জন ষ্টুডেণ্ট আছে তো এই ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে যদি কোনোবাই আমাক সহায় কৰে তো আমি নথৈ উপকৃত হ'ম